ৰিমজিম পাঠক আপোনালোক সকলোকে স্কৰ্ডিমিলৈ স্বাগতম জনাইছো ওয়েলকাম টু স্কৰ্ডিমি আমি আসাম পুলিচৰ কাৰণে ইণ্ডিয়ান জিওগ্ৰাফিৰ কিছু কথা ডিসকাস কৰি আছিলো অলৰেডি পাৰ্ট 1 আমাৰ হৈ গৈছে আজি পাৰ্ট 2 ওকে সো মই সিৰিয়ালি আপোনালোকৰ লগত ইণ্ডিয়ান জিওগ্ৰাফিটো ডিসকাস কৰিম বুলি কৈছিলো ফাৰ্স্ট ক্লাছত আমি ডিসকাস কৰিছিলো আমাৰ ইণ্ডিয়াৰ সাইজ লোকেশন নেইবাৰিং কান্ট্ৰিজ হেবোৰ আজি আমি ডিসকাস কৰিম আজি ক্লাছটোত আমি ইয়াতে হিমালয়ান মাউন্টেইন ৰেঞ্জৰ কথা ডিসকাস কৰিম তাৰপাছত আমাৰ যিখিনি ফিজিক্যাল ফিচাৰ্স আছে ইণ্ডিয়াৰ ভৌগোলিক বৈশিষ্ট্য সেইখিনি কথা আমি ইয়াতে ডিসকাস কৰিম কোৱেশ্চন আছে কোৱেশ্চনৰ লগত আগতেও আপোনালোকক যেনেকৈ কৈছিলো কনসেপ্ট খিনি বুজিব লাগিব কনসেপ্ট খুব ইম্পৰ্টেন্ট হয় যদি কনসেপ্ট ক্লিয়াৰ নাথাকে তেনেহলে আপোনালোকে কোৱেশ্চন কৰিব নোৱাৰিব যদি কনসেপ্ট ক্লিয়াৰ থাকে তেতিয়া হলে যে কোনো কোৱেশ্চন দিলেও আপোনালোকে কৰিব পাৰিব ওকে সো পলম নকৰো আগবাঢ়িছো প্ৰথমটো কোৱেশ্চন কি দিয়া হৈছে চাওক ইয়াৰ আগতে কোৱেশ্চনবোৰ কৰাৰ আগতে মই আপোনালোকক অকমান দুই এটা বস্তু বুজাই দিছো ওকে এতিয়া চাওক আমাৰ পৃথিৱীখন ওকে আমাৰ পৃথিৱীখন যেতিয়া ফৰ্ম হৈছিলে বা আজি আমি যেটো অৱস্থা পাও প্ৰথমতে কি হয় পৃথিৱীত আমি যেটো আমাৰ কি হয় যে এনেকুৱাকে ধৰিলক এইখনে এখন পৃথিৱী আছিলে ওকে তো লাহে লাহে কি হৈ গল পৃথিৱীখন এনেকে দুটা ভাগত ভাগ হৈ গল ওকে তো এতিয়া কি হয় পৃথিৱীৰ মানে যেটো মেইন ল্যান্ড আছিলে আগতে যেটো মেইন ল্যান্ড আছিলে হেতু কোৱা হৈছিলে পেনজিয়া বুলি কোৱা হৈছিলে ওকে আৰু যেটো ধৰিলক পানীৰ যেটো অংশ আছিলে হেতু কোৱা হৈছিলে পেনথালসা বুলি কোৱা হৈছিলে ওকে তো পিছত গৈ পেলাই এটো দুটা ভাগত ভাগ হৈ গল তো যেটো প্ৰথম ওপৰৰ যেটো পাৰ্ট হেতুক লৰেছিয়া বা আংগাৰা ল্যান্ড বুলি কোৱা হৈছিলে আৰু তলৰ যেটো পাৰ্ট হেতু গোণ্ডৱানা ল্যান্ড বুলি কোৱা হৈছিলে আৰু আমাৰ যেটো পেনিনসুলাৰ পাৰ্ট হয় আমাৰ যেটো দক্ষিণাত্য আমাৰ দক্ষিণ ভাৰতৰ যিখিনি অঞ্চল হয় পেনিনসুলাৰ প্লেটিউ বুলি যে কো দক্ষিণাত্য মালভূমি হেতু কি হয় এই গোণ্ডৱানা ল্যান্ডৰে পাৰ্ট হয় কেতিয়াবা কোৱেশ্চন সুধিব পাৰে আমাৰ দক্ষিণাত্য মালভূমি বা পেনিনসুলাৰ প্লেটিউ কাৰ পাৰ্ট হয় গোণ্ডৱানা ল্যান্ডৰ পাৰ্ট হয় ওকে এইবোৰ মই বেলেগ ক্লাছত পঢ়াইছো এতিয়া মই ইমানখিনি নকও বাৰু পিছত যদি আপোনালোকে বিচাৰে ভালকে বুজিবৰ কাৰণে তেতিয়া হলে মই আপোনালোকক পিছত ভালকে হে কৰি দিম ওকে তো এতিয়া চাওক মই আপোনালোকৰ লগত হিমালয়ৰ কিছু কথা ইয়াতে ডিসকাস কৰিম বৰ্তমান তো আমাৰ হিমালয়খন কেনেকুৱাকে গঠন হৈছিলে তাৰ মানে কি হয় যেটো গোণ্ডৱানা ল্যান্ড বা পেনিনসুলাৰ প্লেটিউ সেইখিনি কথা যে কলো সেইখিনি এনেকুৱাকে কি হয় ওপৰৰ ফালে এনেকুৱাকে আগবাঢ়ি আহি আছিল এনেকে প্লেট মুভমেন্ট হয় প্লেট টেকটনিক থিওৰি এইবোৰ শুনিছে তো প্লেটবোৰে এনি টাইম মুভ কৰি থাকে তো এই যেটো আমাৰ ইণ্ডিয়ান যিখন প্লেট আছিলে মানে এটো যেটো পেনিনসুলাৰ প্লেটিউ যেটো আছিলে তাৰে প্লেটখন যেতিয়া মুভ কৰি আছে তেতিয়া এইফালে আছে আৰু ইউৰেছিয়ান প্লেট আৰু ইয়াতে মাজত কি আছিলে এখন সাগৰ আছিলে সাগৰখন আছিলে টেথিছ ওশেন এতিয়া ইয়াৰে পৰা যিবোৰ নদী আহিব ইউৰেছিয়াৰ এখিনিৰ পৰা যিবোৰ নদী আহিব সেই নদীবোৰে নিজৰ লগত যিবোৰ গেট কঢ়িয়াই লৈ আহিব সেডিমেন্টবোৰ ইয়াতে ডিপজিট কৰি যাবনে নাই আৰু এইফালৰ পৰা এই প্লেটখনো মুভ কৰি আছে এনেকে ভাবক মাজত বালি আছে দুখন কাৰ্ডবোৰ্ড আপুনি এনেকে লৈ আহিছে তো এনেকুৱাকে যেতিয়া কাৰ্ডবোৰ্ড দুখন এনেকে লৈ আহিব বালিখিনি এনেকে ওপৰৰ ফালে উঠি যাব তো ইয়াতো এনেকুৱা হৈছিলে প্লেট যেতিয়া মুভ কৰি আছে এটো তো পেনিনসুলাৰ পাৰ্টৰ এখিনি তো তাৰ পাছত ইয়াৰে যিখিনি গেট কঢ়িয়াই জমা কৰি আছিলে তো সেইখিনি গৈ পেলাই সময়ৰ লগে লগে এদিন দুদিনত হোৱা ঘটনা নহয় বহুত মিলিয়ন ইয়াৰ্স লাগিছিলে তো তাৰ ফলত কি হয় ইয়াৰে এনেকুৱাকে কি হৈ গৈছে সেইখিনি ওপৰলৈ উঠি এনেকুৱাকে ফুল সংগীল পৰ্বতমালাৰ নিচিনা সৃষ্টি হৈছে আৰু ইয়াতে এনেকুৱাকে সৃষ্টি হয় আমাৰ কি এনেকুৱাকে সৃষ্টি হৈছিলে হিমালয় পৰ্বতমালাৰ ওকে তো হিমালয় পৰ্বতমালা হেহে আমি কি বুলি কও ফোল্ড মাউন্টেইন ৰেঞ্জ বুলি কও এটো মনত ৰাখিব কেতিয়াবা যদি সুধে হিমালয়ক আমি কি বুলি কও ফোল্ড মাউন্টেইন ৰেঞ্জ that means ফুল বুলি কোৱাৰ লগে লগে ভংগিল পৰ্বতমালা এতিয়া চাও মই যেটো কলো যে আমাৰ দক্ষিণাত্য মালভূমি বা আমাৰ দক্ষিণ ভাৰতৰ যেটো পাৰ্ট আছে ওকে এটো গোণ্ডৱানা ল্যান্ডৰ পাৰ্ট হয় আৰু গোণ্ডৱানা ল্যান্ডটো একেবাৰে আগৰ আছিলে হিমালয়টো ইয়াৰ পিছত গঠন হৈছে হয় নে নাই এখিনি মুভ কৰাৰ ফলত তাৰ পিছত হিমালয়ৰ গঠন হৈছে এতিয়া কথাটো হল আমাৰ এই যে দক্ষিণ ভাৰতৰ পৰা যিবোৰ পৰ্বত যেনেকে আৰাৱলী মাউন্টেইন ৰেঞ্জৰ কথা যদি কও হিমালয় পৰ্বতমালাতকে বহুত পুৰণি হয় আমাক যদি কোৱেশ্চন এনেকে সুধে যে ইয়াংগেষ্ট মাউন্টেইন ৰেঞ্জ কোনখন হয় তলৰ
তাত যদি আৰাৱলী বা হিমালয় এনেকুৱা থাকে তো আমি হিমালয়খন কম আৰু ওল্ডেষ্ট আটাইতকৈ বয়সীয়া বুলি ক'লে তেতিয়া আৰাৱলীখন কম ওকে এইখিনি মনত থাকিব এতিয়া ইয়াতে আমি যদি চাওঁ আমাৰ এইফালে এনেকুৱাকে কি হল হিমালয়ৰ তিনিটা প্যাৰেলাল ৰেঞ্জ পাও এনেকুৱাকে প্ৰথম হিমালয় এটো এটা মাউন্টেইন ৰেঞ্জ গঠন হল পৰ্বত শ্ৰেণী গঠন হল যেটোক আমি কি বুলি কও গ্ৰেটাৰ হিমালয়া ওকে গ্ৰেটাৰ হিমালয়া বা ইয়াক আমি শিৱালিক বুলি কও ওকে সৰি হিমাদ্ৰী বুলি কও গ্ৰেটাৰ হিমালয়া বা হিমাদ্ৰী ওকে হিমাদ্ৰী তাৰ পাছত এনেকুৱাকে ইয়াৰ পৰা পাহাৰৰ পৰা বিভিন্ন নদী এনেকুৱাকে বৈ আহে নদী যেতিয়া বৈ আহিব নদীয়ে নিজৰ লগত গেট কঢ়িয়াই লৈ আহিব আৰু এইফালৰ পৰাটো প্লেট মুভ কৰি আছে এই প্লেটৰ মুভমেন্টৰ ফলত এই নদীবোৰে যিবোৰ ইয়াতে গেট কঢ়িয়াই থৈ আছিল আনিছিলে প্লেটো মুভমেন্ট কৰি আছে আৰু এনেকুৱাকে কি হয় আকৌ এনেকুৱাকে হেতু কম্প্ৰেছ হৈ পেলাই এনেকুৱাকে আকৌ ভংগিল পৰ্বতৰ সৃষ্টি হৈছে ফুল মাউন্টেইনৰ সৃষ্টি হৈছে তেনেকে হিমালয়ৰ সেকেন্ড যেটো মাউন্টেইন ৰেঞ্জ আছে সেকেন্ড যেটো পৰ্বত শ্ৰেণী আছে তাৰ গঠন হয় আৰু এটুক আমি কও মিডল হিমালয়া বা লেসাৰ হিমালয়া বা হিমাচল বুলি কও হিমাচল প্ৰদেশত ম্যাক্সিমাম এৰিয়া পাও তো হিমাচল হিমালয়া বুলিও কও আৰু এনেকে গৈ পেলাই এনেকুৱাকে আকৌ এটা ফোল্ড মাউন্টেইনৰ সৃষ্টি হয় হিমালয়ৰ থৰ্ড প্যাৰেলাল ৰেঞ্জটোৰ সমান্তৰাল যেটো পৰ্বত শ্ৰেণী আছে হিমালয়ৰ থৰ্ড প্যাৰেলাল ৰেঞ্জটোৰ সৃষ্টি হয় হেতুক আমি শিৱালিক বুলি কও ওকে তো হিমালয়ৰ মনত ৰাখিব ফোর্থ যেটো রেঞ্জ আছে ফোর্থ যেটো পর্বত শ্রেণী আছে এটো কোৱা হয় গ্রেটার হিমালয়া বা আমি এটো কি বুলি কও হিমাদ্ৰী বুলি কও মিডল যেটো আছে এটোক আমি কি বুলি কও লেসাৰ হিমালয়া বা মিডল হিমালয়া বা হিমাচল বুলি কও আৰু থৰ্ড যেটো আছে হেতুক আমি কি বুলি কও শিৱালিক বুলি কও ওকে এই যেটো হিমাচল বা আমি যেটো লেসাৰ হিমালয়া মিডল হিমালয়া যে পাও তাতে আকৌ আমি পীৰ পাঞ্জাল মাউন্টেইন ৰেঞ্জ ধলাধৰ মাউন্টেইন ৰেঞ্জ এনেকুৱা কিছুমান মাউন্টেইন ৰেঞ্জ পৰ্বত শ্ৰেণী মিডল হিমালয়াত আমি দেখিবলৈ পাও ইয়াৰ উপৰিও এইখিনিত আছে পামিৰ নট ওকে পামিৰ গাঠি পামিৰ মালভূমিৰ কথা শুনিছেনে পামিৰ মালভূমিক আমি কি বুলি কও আমাক যদি পামিৰ প্লেটিউৰ কথা যদি সুধে পামিৰ প্লেটিউক আমি roof of the world বুলি কও right roof of the world that means পৃথিৱীৰ মুধজ বুলি আমি কও এবোৰ আপোনালোকে নোট কৰি লব পৃথিৱীৰ মুধজ বুলি বা roof of the world বুলি যদি কয় কাকো পামিৰ প্লেটিউক কও তো এই যেটো পামিৰ নট বা পামিৰ গাঠি তাৰ পৰা আকৌ কিছুমান পৰ্বত শ্ৰেণীৰ সৃষ্টি হয় এইফালে কৈছে হিন্দুকুশ মাউন্টেইন ৰেঞ্জ হেফাল আগতে পশ্চিমৰ পৰা যেতিয়া মানে আক্ৰমণবোৰ হৈছিলে এইবোৰ এনেকুৱাকে এইফালৰ পৰা হিষ্ট্ৰী পঢ়িলে আপোনালোকে হিন্দুকুশ মাউন্টেইন ৰেঞ্জৰ কথা পঢ়িবলৈ পাব তাৰপাছত এইফালে পাও আমি কুনলুন মাউন্টেইন ৰেঞ্জ তাৰপাছত এইফালে পাও কাৰাকোৰাম মাউন্টেইন ৰেঞ্জ কাৰাকোৰাম মাউন্টেইন ৰেঞ্জৰ প্যাৰেলালি ইয়াতে লাডাখ মাউন্টেইন ৰেঞ্জ আৰু জাস্কাৰ মাউন্টেইন ৰেঞ্জ আমি পাও ওকে তো এতিয়া চাও আগতে যে ইতিহাসত যেতিয়া যুদ্ধবোৰ হৈছিলে সদায় পশ্চিমৰ পৰা এটেক কৰিছিলে উত্তৰৰ পৰা কিয় এটেক কৰা নাছিলে কাৰণ এই যিখন গ্ৰেট হিমালয়াই এখন মানে ওয়ালৰ নিচিনাকে ইয়াতে থিয় হৈ আছিল গতিকে হিমালয় পাৰ হৈতো আৰু ইন্ডিয়াত যুদ্ধ কৰিব আহিব নোৱাৰে একাৰণে পশ্চিমৰ পৰাই কি হৈছিল যুদ্ধবোৰ আক্ৰমণবোৰ হেফালৰ পৰা হৈছিল বুজি পালে এখিনি বুজাই আছো তাৰ পাছত ইয়াৰ ওপৰত বেছ কৰি কোৱেশ্চন আছে এতিয়া চাও এই যিখিনি আছে কাৰাকোৰাম মাউন্টেইন ৰেঞ্জ লাডাখ মাউন্টেইন ৰেঞ্জ জাস্কাৰ মাউন্টেইন ৰেঞ্জ এটোক আমি কি বুলি কও এই পাৰ্টটো ট্ৰান্স হিমালয়া বুলি কও ওকে এটো এই যিখিনি হিমালয়া ইয়াৰ পাৰ্ট নহয় এখিনিক আমি ট্ৰান্স হিমালয়া বুলি কও কাৰাকোৰাম মাউন্টেইন ৰেঞ্জৰ যেটো হাইয়েষ্ট পিক এতিয়া প্ৰত্যেকখন পৰ্বত শ্ৰেণীৰে আটাইতকৈ এটা সৰ্বোচ্চ শৃংগ এটা থাকে হাইয়েষ্ট পিক আৰু কাৰাকোৰাম মাউন্টেইন ৰেঞ্জৰ যেটো হাইয়েষ্ট পিক হয় হেতুৰ নাম হয় K2 ওকে K2 মানে কাৰাকোৰাম আৰু নাইবা আকৌ কি বুলি কোৱা হয় গডউইন অস্টিন বুলি কোৱা হয় এই কোৱেশ্চনটো সুধি থাকে এতিয়া এই যিখিনি গডউইন অস্টিন বা K2 এটো যেটো কাৰাকোৰাম মাউন্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক হয় এটো যেটো যিখিনি অংশত আছে সেইখিনি হৈছে POK পাকিস্তান অকুপাইড কাশ্মীৰ হেহে আমাৰ যিবোৰ NCERT বুক আমাৰ NCERT বুক বুৰে এটোক আমাৰ ইন্ডিয়াৰ পাৰ্ট বুলি তেনেকে নিদিয়ে আমাক যেতিয়া সুধে যে আমাৰ ইন্ডিয়াৰ হাইয়েষ্ট পিকটো কি হয় আমি কি কও কাঞ্চনজংঘা ৰাইট K2 আমি কিয় নকও কাৰাকোৰাম মাউন্টেইন ৰেঞ্জক বিকজ এখিনি POK ৰিজিয়নত আছে পাকিস্তান অকুপাইড কাশ্মীৰত আছে আমাৰ পৃথিৱীৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটো কি হয় মাউন্ট এভাৰেষ্ট right Mount Everest উচ্চতা কিমান 8848 মিটাৰ ৰিসেন্টলি চাইনা নেপালে হল কি বছৰমান ষ্টাডি কৰি পেলাই এটো কৈছে যে এতিয়া উচ্চতা 8850 মিটাৰ মানে উচ্চতা এতিয়াও বাঢ়িয়ে আছে ওকে তো হাইয়েষ্ট পিক ইন ওয়াৰ্ল্ড বুলি যদি সুধে
তেতিয়াহলে আমি গম পাও কি হব মাউন্ট এভারেষ্ট ওকে এতিয়া মাউন্ট এভারেষ্ট কোড আছে হেতু আপোনালোকে মোক জনাব তাৰপাছত আমাক ইন্ডিয়াত যদি সোধে তেতিয়াহলে কি হব কাঞ্চনজংঘা কোড আছে সিকিমত ওকে এখিনি বুজি পালে এতিয়া ইয়াৰ ওপৰত বেস কৰি পেলাই যদি এখিনি বুজি পাইছে বেছি স্পিড হলে কৈ দিব বুজি পাইছে তেতিয়াহলে আমি কোৱেশ্চন প্ৰেক্টিস কৰো তো প্ৰথমটো কোৱেশ্চন আছিলে the Himalayas are formed of parallel fold ranges অৰ্থাৎ সমান্তৰাল ভংগিল পৰ্বত শ্ৰেণীৰে গঠিত ইয়াৰ আটাইতকৈ পুৰণি পৰ্বত শ্ৰেণী কি হয় আমি হিমালয়ৰ তিনিটা পাৰ্ট পাইছো কিন্তু হয় নে নাই তিনিটা প্যাৰেলাল মাউন্টেন ৰেঞ্জ পাও প্ৰথমটো আছিলে গ্ৰেটাৰ হিমালয়া নেক্সট টু মিডল হিমালয়া বা লেসাৰ হিমালয়া বা হিমাচল থাৰ্ড টু শিৱালিক গ্ৰেটাৰ হিমালয়াক আমি আকৌ কি বুলি কৈছিলো হিমাদ্ৰী বুলি কৈছিলো গতিকে অপচন এ হৈ যাব কাৰেক্ট আনসাৰ ক্লিয়াৰ নেক্সট কোৱেশ্চন which of the following is not a mountain peak of Himalaya তলৰ কোনটো হিমালয়াৰ মাউন্টেন পিক নহয় বুলি কৈছে আমি ইয়াতে যদি চাও কামেট হয় নন্দা দেৱী হয় কাঞ্চনজংঘা হয় দুদাবেটা হিমালয়াৰ মাউন্টেন পিক নহয় বা হিমালয়াৰ এটা শৃংগ নহয় দুদাবেটা এটো আমি ক'ত পাও পেনিনসুলাৰ পাৰ্ট দাক্ষিণাত্য মালভূমিত আমি পাও ওকে The next question, Valley of Kashmir is situated between the mountain ranges of Valley বুলি কোৱাৰ লগে লগে কাশ্মীৰ উপত্যকা বুলি কৈছে ভ্যালি মানে কি হয় এতিয়া কাশ্মীৰত গলে চাৰিওফালে কি দেখা পাও পাহাৰ ৰাইট তো ভ্যালি বুলি কোৱাৰ লগে লগে কি হয় যে দুখন পাহাৰৰ মাজৰ যিখিনি এৰিয়া ভি শেপ টাইপ যে থাকে এই পাৰ্টটোক এই এৰিয়াটোক আমি ভ্যালি বুলি কওঁ তো তেনেকুৱাকে কাশ্মীৰ ভ্যালিখন কোন দুখন পৰ্বতমালাৰ মাজত বা কোন দুখন মাউন্টেন ৰেঞ্জৰ মাজত অৱস্থিত তো কি হ'ব ইয়াতে অপচন আমি ইয়াতে যদি চাও পীৰ পাঞ্জাল আৰু ইফালে কি হ'ব অপচন ডি হ'ব কাৰেক্ট আনসাৰ পীৰ পাঞ্জাল আৰু হিমাদ্ৰী ৰেঞ্জ ওকে the next question ইয়াতে বাৰু এখিনি দিয়া হৈছে যিখিনি মই বুজাই দিলো ইয়াতে আপোনালোকৰ চালে গম পাব লাডাখ ৰেঞ্জ ইফালে আছে কাৰাকোৰাম মাউন্টেন ৰেঞ্জ জনস্কাৰ ৰেঞ্জ দেন এটো হৈছে গ্ৰেটাৰ হিমালয়া এখিনি দেন এখিনি হৈছে পীৰ পাঞ্জাল মানে মই যে কলো মিডল হিমালয়া বা লেসাৰ হিমালয়া পীৰ পাঞ্জাল ইয়াতে আছে ধলাধৰ ইয়াতে আছে আৰু এটো হৈছে শিৱালিক ওকে তো ইয়াৰ মাজতে এই যে গ্ৰেটাৰ হিমালয়া আৰু পীৰ পাঞ্জাল ইয়াৰ মাজতে আমি কাশ্মীৰ ভ্যালি পাও কাশ্মীৰ উপত্যকা ঠিক আছে অপচন ডি ইয়াতে দেখিছিলো the next question the Kumaon Himalaya is situated between which of the following rivers তাৰ মানে আমি জেনেকুৱাকে হিমালয়খনক আমি জেনেকুৱাকে এনেকে প্যাৰেলালি তিনিটা প্যাৰেলাল ৰেঞ্জত আমি জেনেকে পঢ়িলো নৰ্থৰ পৰা সাউথ লৈকে ঠিক তেনেকুৱাকে ৰিভাৰ্ছৰ ওপৰত ভিত্তি কৰি পেলাই নদী কিছুমানৰ ওপৰত ভিত্তি কৰি পেলাই আমি পশ্চিমৰ পৰা পূবলৈকে হিমালয়খনক আৰু কেইটামান ভাগত ভাগ কৰো তাৰ ভিতৰত এটা ভাগক আমি কুমাও হিমালয়া বুলি কও তো সেই যেটো কুমাও হিমালয়া পাৰ্ট আছে কোন দুখন নদীৰ পাৰত কোন দুখন মানে ৰিভাৰৰ মাজত অৱস্থিত তো ইয়াতে চাও যেনেকে মই কলো এইফালে ইন্দাস ৰিভাৰৰ পৰা আৰম্ভ কৰি পেলাই সিন্ধু নদীৰ পৰা আৰম্ভ কৰি এইফালে ব্ৰহ্মপুত্ৰ নদীলৈকে আমি কি হয় হিমালয়খনক ব্ৰহ্মপুত্ৰ বা দিহাং ৰিভাৰ লৈকে আমি হিমালয়খনক এনেকে কি হয় পশ্চিমৰ পৰা ওয়েষ্টৰ পৰা ইষ্ট লৈকে আৰু কেটামান পাৰ্টত ডিভাইড কৰো যেনেকুৱাকে ইন্দাস ৰিভাৰৰ পৰা এফালে যিখন সুটলেজ ৰিভাৰ কৰ পৰা উৎপত্তি হয় জানেনে তিব্বতৰ পৰা ইন্দাসখনো তিব্বতৰ পৰা উৎপত্তি হয় পোখৰছু গ্লেচিয়াৰ সুটলেজখন তিব্বতৰ ৰাক্ষস তালৰ পৰা উৎপত্তি হয় তো এই দুখন নদীৰ মাজৰ যিখিনি হিমালয়ৰ যিখিনি পাৰ্ট হয় এইখিনিক আমি কি বুলি কও পাঞ্জাব হিমালয়া বুলি কও ওকে তো পাঞ্জাব হিমালয়া বুলি যদি খুধে ইন্দাস আৰু সুটলেজ ৰিভাৰৰ মাজত অৱস্থিত সুটলেজ ৰিভাৰৰ পৰা এইফালে নেপালৰ পৰা এখন ৰিভাৰ আহে কালি ৰিভাৰ তো সুটলেজৰ পৰা কালি ৰিভাৰৰ মাজৰ যেটো হিমালয়া এইটোৱে হৈছে কুমাও হিমালয়া যেটো আমাক কোৱেশ্চনত সুধিছিলে আৰু কালি ৰিভাৰৰ পৰা এইফালে আমি যদি চাও সিকিমৰ পৰা এনেকে আহে বাংলাদেশত গৈ পেলাই ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে তিস্তা ৰিভাৰ তো যি কালি ৰিভাৰ আৰু তিস্তা ৰিভাৰৰ মাজৰ যিখিনি হিমালয়া সেইখিনিক নেপাল হিমালয়া বুলি কোৱা হয় ওকে আৰু তিস্তা ৰিভাৰৰ পৰা ব্ৰহ্মপুত্ৰ বা দিহাং ৰিভাৰ লৈকে যিখিনি হিমালয়ৰ যিখিনি অঞ্চল সেইখিনিক আমি কি বুলি কও আসাম হিমালয়া বা পূৰ্বাঞ্চল বুলি আমি যিখিনি কও সিম্পলি আসাম হিমালয়া ওকে তো ইয়াতে আমি পালো আমাক কি সুধিছিলে কুমাও হিমালয়া তো কুমাও হিমালয়া বুলি কোৱাৰ লগে লগে গম পালো কোন দুখন ৰিভাৰ সুটলেজ আৰু কালি ৰিভাৰ ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন কি সুধা হৈছে ইয়াতে আমাক
which mountain ranges originate from the Pamir Knot? Pamir গাঁঠিৰ পৰা কোনটো mountain range বা কোনবোৰ পৰ্বতমালাৰ উৎপত্তি হৈছে বুলি কৈছে আমি কি দেখিছিলো আৰাৱলীটো নহয় আৰাৱলী oldest mountain ranges হয় আমাৰ আমি যদি চাও ইণ্ডিয়াৰ যদি আমাক সোধে oldest mountain range আৰু আৰাৱলীৰ কথা যদি কও গোলবানা ল্যান্ড বা আমাৰ যেটো পেনিনসুলাৰ পাৰ্ট হয় তাৰে অংশ হয় হিন্দুকুশ মাউন্টেইন ৰেঞ্জ পাইছো সুলাইমান আৰু ইফালে আমি দেখিলো ন কুনলুন মাউন্টেইন ৰেঞ্জ that means option A and C হব correct answer হিন্দুকুশ আৰু সুলাইমান দুটাই হব clear next question Pir Panjal range in the Himalayas is a part of এটো মই অকমান আগতে আপোনালোকক কৈয়ে দিলো Pir Panjal পৰ্বত শ্ৰেণী কোনটো হিমালয়াৰ পাৰ্ট হয় তিনিটা দেখিছিলো ন হিমালয়াৰ প্যাৰেলেলি এই তিনিটাৰ কোনটোৰ পাৰ্ট হয় এটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব Then next, which of the following mountain peak is the second highest mountain peak in the world? আমাক যদি Mount Everestৰ কথা সোধে highest mountain peak আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্বোচ্চ শৃংগ আটাইতকৈ highest mountain peak in the world বুলি যদি সোধে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ শৃংগ বুলি যদি সোধে তেতিয়া হলে আমি কি কম Mount Everest okay second highest বুলি সুধিছে গোটেই বিশ্বৰ ভিতৰত second highest বুলি সোধাৰ লগে লগে option C D হ'ব correct answer Godwin Austen that means K2 কোনখন mountain rangeত থকা বুলি পঢ়িলো আমি এইমাত্ৰ কাৰাকোৰাম mountain rangeত অৱস্থিত হয় right কাৰাকোৰাম mountain range then কাঞ্চনজংঘাও দেখিলো ক'ত অৱস্থিত হয় সিকিম আৰু কাঞ্চনজংঘা যেতিয়া আমাক ইণ্ডিয়াৰ হাইয়েষ্ট বুলি সুধিব ইণ্ডিয়াৰ হাইয়েষ্ট mountain peak বুলি যেতিয়া সুধিব তেতিয়া হলে হেতু কি হৈ যাব কাঞ্চনজংঘা এই তিনিটা আপোনালোকে মনত ৰাখিব যাতে খেলিমেলি নহয় পিছত গৈ পেলাই the next question the famous hill station of the north Shimla Mussoorie Nainital are in the dash range জানো মানুহে ফুৰিব কাৰণে শিমলাত যায় নৈনিতালত যায় মুছৌৰীত যায় তো হেবোৰ কোত অৱস্থিত হয় হেবোৰ এটা হিল ষ্টেচন হয় নে নহয় পাহাৰীয়া ষ্টেচন হয় তো কোত অৱস্থিত হয় কোত লাই কৰে হিমাদ্ৰী হিমাচল শিৱালিক and ট্ৰান্স হিমালয়া কোত লাই কৰে হিমাচল ৰাইট যেটো হিমাচল হিমালয়া বা যিখিনি মিডল হিমালয়া বা লেসাৰ হিমালয়া তাত লাই কৰে ৰাইট Next question which of the following is the highest peak in the peninsular plateau আমি হিমালয়ৰ কথা পঢ়ি আছো আমি যদি peninsular plateauৰ কথা কও অৰ্থাৎ যিখিনি আমাৰ দাক্ষিণাত্য মালভূমিৰ যেটো highest peak হয় সৰ্বোচ্চ শৃংগ দাক্ষিণাত্য মালভূমি লগতে ওয়েস্টাৰ্ণ ঘাটৰো ক'ব পাৰে সৰ্বোচ্চ শৃংগটো কি হৈছে আনামুদি বা এটো যেটো ধৰি লওক অলমোস্ট 2600 তেনেকুৱা মিটাৰ উচ্চতাত অৱস্থিত হয় 2695 মিটাৰ ওকে কেৰালাৰ ইডুক্কি ডিস্ট্ৰিক্টত অৱস্থিত হয় কেতিয়াবা সুধিব পাৰে কেৰালাত অৱস্থিত হয় কেৰালাৰ কোন ইডুক্কি ডিস্ট্ৰিক্ট তাৰোপৰি আমাৰ যে ওয়েস্টাৰ্ণ ঘাট যে আছে পশ্চিম ঘাট যে আছে তো হে ওয়েস্টাৰ্ণ ঘাটৰো highest peak কি হয় যদি সোধে তেতিয়া হলে এটোৱে হ'ব আনামুদি হ'ব ওকে মনত ৰাখিব এটো Okay, so next কি সুধিছে which of the following is or are the east flowing rivers of India আমি rivers ৰ কথা পঢ়িলে ভালকে এটো পঢ়িম তথাপি মই থুলমুলকে কৈ দিছো আমাৰ এটো আমি যদি ইণ্ডিয়াৰ যদি চাও পশ্চিম আৰু ইফালে পূব কোন দুখন সাগৰ আছে ওয়েষ্টৰ ফালে আছে আৰাবিয়ান সি আৰব সাগৰ ৰাইট আৰু ওয়েষ্টৰ ফালে কি আছে বে অফ বেংগল বংগোপসাগৰ এটা কিছুমান ৰিভাৰ আছে কোৰ পৰা উৎপত্তি হৈছে হেতু মেটাৰ নকৰে কিছুমান এনেকুৱা ৰিভাৰ আছে যিবোৰ ফাইনালি আহি পেলাই আৰব সাগৰত মিলিত হয় ফৰ এক্সাম্পল নৰ্মদা ৰিভাৰৰ কথা আমি ক'ব পাৰো তাৰ পাছত যেনেকুৱাকে মাহি ৰিভাৰ আছে ওকে তাৰ পাছত সবৰমতি ৰিভাৰ আছে গুজৰাটৰ পৰা তেনেকে আহি পেলাই আৰবিয়ান সি আৰব সাগৰত মিলিত হয় আকৌ কিছুমান ৰিভাৰ আছে যেনেকুৱাকে কৃষ্ণা তাৰ পাছত পাও কাবেৰী কৃষ্ণা কাবেৰী গোদাবৰী মহানদী তো এনেকুৱা আৰু কিছুমান ৰিভাৰ আছে যিবোৰ আহি পেলাই কি হয় কোট লগ হয় বে অফ বেংগল বংগোপসাগৰত মিলিত হয় তো আৰাবিয়ান সিৰ ফালে গল মানে কোন ফালে গৈছে ওয়েষ্টৰ ফালে গৈছে তো এইবোৰক আমি কি কও ওয়েস্ট ফ্লোইং ৰিভাৰ পশ্চিমৰ ফালে প্ৰবাহিত নদী আৰু এইবোৰ বে অফ বেংগল বংগোপসাগৰত গৈছে মানে ইষ্টৰ ফালে গৈছে এইবোৰক আমি ইষ্ট ফ্লোইং ৰিভাৰ বুলি কও পূবৰ ফালে প্ৰবাহিত নদী তো আমাক ইয়াতে কি সুধিছে যে কোনখন ইজ অৰ আৰ ইষ্ট ফ্লোইং ৰিভাৰ
এতিয়া তাপ্তি ৰিভাৰৰ কথা যদি কওঁ ৱেষ্ট ফ্লোয়িং ৰিভাৰ হয় ওকে তাৰ পাছত নৰ্মদা ৱেষ্ট ফ্লোয়িং ৰিভাৰ কলো মহানদী ৱেষ্ট ফ্লোয়িং ৰিভাৰ ইয়াতে গোদাবৰী কি হ'ব ইষ্ট ফ্লোয়িং ৰিভাৰ হয় ওকে মনত থাকিব দেন গোদাবৰীক দক্ষিণ গংগা বুলিও কোৱা হয় মনত ৰাখিব আমি গোদাবৰীক তো আমি গোদাবৰীক কি বুলি কওঁ গোদাবৰীক দক্ষিণ গংগা বুলিও কোৱা হয় এটো আপোনালোকে মনত ৰাখিব ওকে আমি পিছত পঢ়িম বাৰু আমাক যদি কেতিয়াবা সুধে দক্ষিণ গংগা বুলি কাক কোৱা হয় গোদাবৰীক কোৱা হয় ওকে দেন আকৌ নেক্সট ইয়াতে আমাক কি সোধা হৈছে ওকে এইখিনি মানে ইয়াতে দেখুৱা হৈছে গোদাবৰী মহানদী কৃষ্ণা কাবেৰী এইবোৰ এফালে নৰ্মদা তাপ্তি ৱেষ্ট ফ্লোয়িং আৰু ইষ্ট ফ্লোয়িং ৰিভাৰবোৰ দেন নেক্সট আইল্যান্ডৰ কথা সুধিছে আমি যদি আমাৰ ইন্ডিয়াৰ কথা যদি কওঁ আমাৰ কি আইল্যান্ড আছে গ্ৰুপ অফ আইল্যান্ড আমি কি পাওঁ আৰাবিয়ান সি এইফালে আৰব সাগৰৰ ফালে এইফালে যি আৰব সাগৰ তাতে কি আছে আমি পাওঁ লক্ষদ্বীপ আইল্যান্ড ৰাইট তো লক্ষদ্বীপ আইল্যান্ড লক্ষদ্বীপৰ গ্ৰুপ অফ আইল্যান্ড আৰু বে অফ বেংগল বংগোপসাগৰৰ এইফালে সাউথৰ ফালে আমি কি পাওঁ আন্দামান এণ্ড নিকোবৰ তো আমাক ইয়াতে কোৱেশ্চনটো হেতুৱে সুধিছে the Lakshadweep Islands are located in Lakshadweep Island সমূহ ক'ত অৱস্থিত হয় Arabian Sea right এটা কোৱেশ্চন কেতিয়াবা সুধিব পাৰে Arabian Sea Bay of Bengal আৰু এফালে কি আছে Indian Ocean ভাৰত মহাসাগৰ এই তিনিটা ক'ত লগ হয় তিনিটা লগ হোৱা পইণ্টটো কি হয় ইয়াতে আছে তামিলনাডুত কন্যাকুমাৰী এটো মনত ৰাখিব তো তিনিটা ক'ত লগ হয় তিনিটাই লগ হয় তামিলনাডুৰ কন্যাকুমাৰী clear okay next question how many islands comprises the Lakshadweep Island Lakshadweep Islandত total কিমানটা আইল্যান্ড পোৱা যায় গুটে কেইটা আইল্যান্ডতে বসতি নাই almost 10-11টা মান আইল্যান্ডত আছে but ইয়াতে total 36 টা আইল্যান্ড পোৱা যায় ক'ত Lakshadweepত okay then Andaman and Nicobar Island is a group of undulating islands and dash islands and islets islets মানে সৰু সৰু কিছুমান আইল্যান্ড আৰু তো মুঠ আন্দামান এণ্ড নিকোবৰত কিমানটা আইল্যান্ড আছে সেই কোৱেশ্চনটো সুধিছে কাৰেক্ট আনসাৰ কি হৈ যাব অপচন ডি 572 ওকে which of the following separate the Andaman and Nicobar এতিয়া ইয়াতে আছে আন্দামান আইল্যান্ড গ্ৰুপ অফ আইল্যান্ড ইয়াতে আছে নিকোবৰ এতিয়া ইয়াৰ মাজেৰেও কিছুমান লেটিটিউড অক্ষৰেখা পাৰ হৈ যাব ঠিক তেনেকুৱাকে এডাল এনেকুৱা অক্ষৰেখা আছে হেডালৰ কথা ইয়াতে সুধিছে যিডাল আন্দামান আৰু নিকোবৰৰ মাজেৰে এনেকে ইমাজিন কৰা হয় আৰু হেডাল কিমান ডিগ্ৰী হয় সেই কোৱেশ্চনটো ইয়াতে আমাক সোধা হৈছে তো যেতিয়া আন্দামান এণ্ড নিকোবৰ বুলি ক'ব মনত ৰাখিব হেতু হ'ব 10 ডিগ্ৰী চেনেল ৰেড ক্লিফ লাইনটো নহয় ৰেড ক্লিফ লাইন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ যিডাল বাউণ্ডাৰী লাইন হেডাল হৈছে ৰেড ক্লিফ লাইন All right, next question. Saddle Peak, the highest peak of Andaman and Nicobar Island is located in. ইয়াতে আৰু এটা বস্তু মনত ৰাখিব আপোনালোকে কেতিয়াবা আমাক 9 ডিগ্ৰী চেনেলৰ কথা সুধে আমি তেতিয়া যাব লাগিব লক্ষদ্বীপৰ ফালে লক্ষদ্বীপৰ ইয়াতে আছে লক্ষদ্বীপৰ মেইন যিবোৰ লক্ষদ্বীপৰ গ্ৰুপ অফ আইল্যান্ড সমূহ ইয়াতে আছে আৰু ইয়াতে আছে মিনিকয় ওকে সো এই মিনিকয় আৰু মেইন যে লক্ষদ্বীপ আইল্যান্ড আছে আইল্যান্ড সমূহ ইহতৰ মাজৰ এই দুটা কোনে সেপাৰেট কৰে 9 ডিগ্ৰী চেনেল তো আমাক কেতিয়াবা এটো সুধিব পাৰে 9 ডিগ্ৰী চেনেলে কাক সেপাৰেট কৰে তেতিয়া the island of Minicoy from the main Lakshadweep archipelago okay then ito last question Saddle Peak the highest peak of Andaman and Nicobar Island is located in এতিয়া Andaman and Nicobar যেটো highest peak সৰ্বোচ্চ শৃংগ হেটোৰ নাম কি হয় Saddle Peak question কেতিয়াবা এনেকেও সুধিব পাৰে এতিয়া হেতু কোড আছে আমি আন্দামান এণ্ড নিকোবৰ বুলি কৈছো যদিও আন্দামানতো এনেকুৱাকে গ্ৰুপ আছে নৰ্থ আন্দামান এফালে ধৰি লওক নৰ্থ আন্দামান তাৰপাছত এখিনি ধৰি লওক মিডল আন্দামান এখিনি ধৰি লওক সাউথ আন্দামান নিকোবৰতো পাও গ্ৰেট নিকোবৰ কাৰ নিকোবৰ তেনেকে নিকোবৰতো পোৱা যায় তো ইয়াতে যেটো সেডেল পিক সেই সেডেল পিকটো কোড অৱস্থিত হয় অপচন এ নৰ্থ আন্দামানৰ নৰ্থ আন্দামান তাতে অৱস্থিত হয় আৰু এটা খুব ইম্পৰ্টেন্ট এটো মনত ৰাখি থৈ দিব বেৰেন আইল্যান্ড এই যেটো বেৰেন আইল্যান্ড এটো অৱস্থিত হয় আন্দামান এণ্ড নিকোবৰৰ আন্দামানত ওকে এই বেৰেন আইল্যান্ডটো আমাৰ ইন্ডিয়াৰ একমাত্ৰ এক্টিভ ভলকেনো আগ্নেয়গিৰি একমাত্ৰ ইন্ডিয়াৰ যদি সুধে এটো কি হ'ব বেৰেন আইল্যান্ড কোড অৱস্থিত আন্দামান এণ্ড নিকোবৰত অৱস্থিত
আই হোপ বুজি পাইছে ক্লাছটো আপোনালোকে ভাল পাইছে এনেকুৱা আৰু ক্লাছ মই লৈ আহিম আপোনালোকে এই টাইমটোতে ধুনীয়াকে চাই থাকিব তো এনেকুৱাকে মই ক্লাছবোৰ লৈ আহিম ধুনীয়াকে ক্লাছবোৰ চাই থাকিব কিবা প্ৰব্লেম থাকিলে আপোনালোকে মোক জনাব পাৰে আজি ইয়াতে এৰিছো ভালকে থাকিব ভালকে পঢ়িব নিজৰ স্বাস্থ্যৰো ধ্যান ৰাখিব থেংক ইউ সো মাচ